নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। যোৱা কিছুদিন ধৰি আমাৰ দেশ তথা আমাৰ ৰাজ্যত হৈ থকা বিভিন্ন ধৰণৰ কাৰ্যকলাপবোৰ লক্ষ্য কৰি থাকোঁতে মোৰ মনলৈ এটা কবিতা বাৰুকৈয়ে দোলা দি আছিল। সেই কবিতাটোকে আজি আবৃত্তি কৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কবিতাৰ শিৰোনাম সাৱধান সাৱধান। কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সুবিধাবাদীৰ দল, তোৰ মিছা হ'ব কৌশল। ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল। শিল্পীৰ তই সৰল মনৰ, শিল্পীৰ তই অমল প্ৰাণৰ, বিমল গানৰ কি বুজিবি, কিয় ওলাই নিৰ্মল অশ্ৰুজল। জনতাক ভৰা চল চাতুৰীৰ, আলাসতে গজা কোৱা ভাতুৰীৰ স্বৰূপ ওলাই গল। তই হাতে হাতে পাবি ফল, হেৰো খকুৱাৰ দল। তই জনা নাই, তই যাক ভাব মূৰ্খ জনতা, মূঢ় জনতা, ৰূঢ় জনতা বুলি, যাৰ হব খোজ স্বয়ং সিদ্ধ নেতা, সেই জনতা আজি প্ৰবুদ্ধ হল। কৌপিনধাৰী মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ নাই যোৱাও এনেই বিফল। ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে। সাৱধান সাৱধান। শতাব্দীৰ আন্ধাৰ আঁতৰি যায়, আজি জনতাই অৰুণ আলোক পায়। অগ্ৰগতিৰে মষিমূৰ কৰি অত্যাচাৰীৰ দল, নিজৰ মনৰ নিজেই গৰাকী হল। মহাজনতাই মহাশক্তিৰ মহাসন্ধান পায়, বুকুত বান্ধিলে চক্ৰৱৰ্তী শত সম্ৰাটৰ, বিশ্বৰূপা নৱ অৰ্জুনৰ, পৃথিৱীৰ এই প্ৰদক্ষিণৰ স্বপ্ৰণোদিত আত্মনিহিত বল। হেৰো স্বাৰ্থ ক্ষমতা অৰ্থলোভীয়া অন্ধ, মই জানো তই জনসেৱকৰ মুখা পিন্ধ। যি ত্যাগ কৰিলে 3 গুণ লাভ পাৱ, আগদুৱাৰেদি তাকেই তই 5 দুৱাৰেদি গৈ মদে ভাতে ভোজ খাৱ। ৰাষ্ট্ৰনীতিৰ, সমাজনীতিৰ, ৰাজনীতিৰ, অৰ্থনীতিৰ তোৰ থৈ দে ফোপোলা জ্ঞান। জনতা পূজাৰ ভাও দি নেদেখুৱাবি ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান। জনতাই তোৰ স্বৰূপ চিনিছে। সাৱধান সাৱধান।